আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, চামুগুৰি সমষ্টিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ ডাঙৰীয়া, অসম গণ পৰিষদৰ সভাপতি মণিমাধৱ মহন্ত ডাঙৰীয়া, সুৰেশ বৰা ডাঙৰীয়া, গণ পৰিষদৰ নেতা মুজিবুৰ ৰহমান ডাঙৰীয়া, বাবুল বৰা ডাঙৰীয়া, অৰূপ দেৱ ডাঙৰীয়া, আবু বক্কৰ সিদ্দিকী ডাঙৰীয়া, সুব্ৰত সিঙকে আদি কৰি আজি আমাৰ এই কাৱৈমাৰী খেলপথাৰত উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, চামুগুৰি সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহোঁতে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে চামুগুৰি ইলেকশ্যনৰ পিছত মই আমবাগান আৰু শিঙিমাৰী জিলা পৰিষদত এবাৰ হ'লেও আহিম। কিন্তু আজি আহি মই আপোনালোকক এটা কথাকে ক'ম যে আপোনালোকে চামুগুৰি সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাক বিজয়ী কৰিলে মই আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই ক'ব পাৰো না, ক'ব পাৰো নে নোৱাৰো? এতিয়া নিৰ্বাচন পাৰ হৈ গ'ল আৰু মোক বহুতে সুধিছিলে যে বাকী সব সমষ্টিতে বিজেপি জিকিছে আমি বুজি পাওঁ, কিন্তু চামুগুৰিত কেনেকৈ বিজেপি জিকিলে? তেতিয়া মই এটাই কৈছিলোঁ যে ৰাজনীতি কৰা মানুহ কেতিয়াও ঈশ্বৰ আৰু আল্লাহ হ'ব নোৱাৰে। যেতিয়া মানুহৰ অহংকাৰ হয় তেতিয়া মানুহেই সেই অহংকাৰী নেতাক মানুহে নিজেই পৰাজিত কৰে আৰু মানুহে নেতাক শিকাই দিয়ে যে মানুহ অহংকাৰী হ'ব নালাগে। চামুগুৰি ৰাইজে বিজেপিক জিকোৱা নাই, ৰকিবুল হুছেইনৰ অহংকাৰক চামুগুৰি ৰাইজে পৰাজিত কৰিলে। চামুগুৰি ৰাইজে ৰকিবুল হুছেইনক শিকাই দিলে যে অহংকাৰীক কেতিয়াও ৰাইজে সমৰ্থন নকৰে। মই ঠিকে কৈছো নে নাই ৰাইজ? ঠিকে কৈছো নে নাই? শ্ৰদ্ধাৰ ৰাইজ, আজি এজন মানুহ বিধায়ক হ'ব, নিজৰ ল'ৰাও বিধায়ক হ'ব, নাতিনীয়েকো বিধায়ক হ'ব আৰু নাতিনীয়েকৰ সন্তানো গৈ বিধায়ক হ'ব। তেওঁলোকে তেনেকৈ ৰাইজক ইমান দিনে ব্যৱহাৰ কৰি আছিলে। আজি চামুগুৰিৰ ৰাইজে, কাৱৈমাৰী ৰাইজে, শিঙিমাৰী ৰাইজে ভাৰতীয় জনতা পাৰ্টিক নিৰ্বাচনত জিকাইছে আৰু ৰাইজে এটা কথা প্ৰমাণ কৰিছে যে ৰাজনীতিত অহংকাৰৰ কতো স্থান থাকিব নোৱাৰে। মোৰ টিভিত শুনি মনটো বেয়া লাগিছিলে যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছিলে যে এই ল'ৰাক যদি মই চাকৰি নিদিলোহেঁতেন এওঁলোকে চানাচুৰ বিক্ৰী কৰিব লাগিলহেঁতেন। মই ৰকিবুল হুছেইনক ক'ব খোজো যে চামুগুৰিৰ ৰাইজে যদি নুৰুল হুছেইনক মন্ত্ৰী নবনালেহেঁতেন আপুনিও বজাৰত চানা বিক্ৰী কৰিলেহেঁতেন কেতিয়াবা, হয়নে নহয়? মই ঠিক কৈছো নে নাই? চামুগুৰিৰ ৰাইজে নুৰুল হুছেইনক মন্ত্ৰী কৰিছে বুলি আজি ৰকিবুল হুছেইনৰ চিনাকি হৈছে। চামুগুৰিৰ ৰাইজে যদি নুৰুল হুছেইনক মন্ত্ৰী নাপাতিলেহেঁতেন নগাঁৱত কেৰাম বোৰ্ড খেলি খেলি ৰকিবুল হুছেইনৰ জীৱন শেষ হৈ গ'লহেঁতেন। ঠিক কৈছো নে নাই? জীৱনত
জীৱনত যিমান পাৰি সিমান মূল্য দিলেও ৰকিবুল হুছেইনে সামুগুৰি ৰাইজৰ ধাৰ কেতিয়াও জীৱনত মাৰিব নোৱাৰে কিন্তু তেখেতে ধাৰ মাৰাটো বেলেগ কথা সামুগুৰি ৰাইজক কয় যে ই চানা বিক্ৰী কৰিলেহেঁতেন ই বজাৰত বহি থাকিলেহেঁতেন মই আজিও আপোনালোকক ক'ব খোজো মই ৰকিবুল হুছেইন ডাঙৰীয়াক ক'ব খোজো অহংকাৰ কমাই দিয়ক কেতিয়াবা নহলে হসা খসি নগাঁৱত চানাচুৰ বিক্ৰী কৰি থাকিব লাগিব ঠিক কৈছো না নাই ঠিক কৈছো একদম ঠিক কৈছো শ্ৰদ্ধা ৰাইজ লাউ পাতৰ তলত থাকে না নাই লাউ পাতৰ ওপৰত যাব পাৰে নেকি মই মুখ্যমন্ত্ৰী হ'ব পাৰো কোনোবা মন্ত্ৰী হ'ব পাৰে কিন্তু ৰাজনীতি কৰা মানুহ সদায় ৰাইজৰ তলতে থাকিব লাগিব ৰাইজৰ ওপৰত কোনো যাব নোৱাৰে এইটোৱে হৈছে ৰাজনীতিৰ নিয়ম ঠিক কৈছো না মইতো ভুল কথা কোৱা নাই মই যদি মুখ্যমন্ত্ৰীও হওঁ আপোনালোকৰ মই ওপৰত যাব নোৱাৰো কাৰণ আপোনালোকৰ ভোট লৈহে মই মুখ্যমন্ত্ৰী হ'ব পাৰিছো ৰকিবুল হুছেইনে ভাবে যে নহয় সামুগুৰি ৰাইজে আগৰ জনমত মোৰ বাবাৰ ধাৰ খয় ঠাই থৈ দিছিল গতিকে মোক ভোট দিবই লাগিব আৰু এইবাৰ সামুগুৰি ৰাইজে বুজাই দিলে যে তোমাৰ পৰিয়ালৰ আমি ধাৰ খাই থাকা নাই তুমিহে সামুগুৰি ৰাইজৰ ইমান দিন ধাৰ খাই আছিলা এই কথা সামুগুৰি ৰাইজে এইবাৰ প্ৰমাণ কৰি দিলে শ্ৰদ্ধা ৰাইজ নিৰ্বাচন জিকাৰ পিছতো কি কয় যে সামুগুৰি ৰাইজে বোলে অমুক কিবা কিবি খাইহে বিজেপিক ভোট দিছে আৰে ইমান অপমান কৰিব নেকি সামুগুৰি ৰাইজক মই আকৌ এবাৰ কৈছো সামুগুৰি ৰাইজে ইলেকশ্যনৰ আগত ৰকিবুল হুছেইনে কোৱা কথাও নাপাহৰিব আৰু পিছত কোৱা কথাও নাপাহৰিব 2026ত আকৌ এবাৰ ৰকিবুল হুছেইনক আপোনালোকে হৰুৱাব লাগিব যাতে সামুগুৰি ৰাইজক আৰু কেতিয়াও অপমানসূচক কথা তেওঁ ক'ব নোৱাৰে মই ঠিক কৈছো নে নাই ৰাইজ কৈছো আৰু মই বিশ্বাস কৰো যে অহাবাৰ ধুবুৰী ৰাইজেও ৰকিবুল হুছেইনক তাৰ পৰা বিদায় দিব অহাবাৰ ধুবুৰীটো আৰু জিকিব নোৱাৰে এইটো কনফাৰ্ম হৈ আছে 100% আৰু ধুবুৰীটো তেওঁ জিকিব নোৱাৰে শ্ৰদ্ধা ৰাইজ এই নিৰ্বাচনত আপোনালোকে আমাক ভোট দিলে আপোনালোকে আমাক জিকালে 1 বছৰ 6 মাহৰ কাৰণে হলেও কম সময় ডিপ্লু ৰঞ্জন শৰ্মা বিধায়ক হ'ব কিন্তু প্ৰত্যেকটো দিনে আমি ৰাইজৰ কাৰণে কাম কৰিম আৰু এই 1.5 বছৰত আমি ইমান কাম কৰিম 15 বছৰত যি ৰকিবুল হুছেইনে কৰা নাছিলে 1.5 বছৰত আমি তাতকৈ বেছি কাম কৰি ৰাইজক আমি দেখুৱাই দিম ঠিক কৈছো নে না মই 15 বছৰত তেওঁ যিমান কাম কৰিব পৰা নাই ডিপ্লু ৰঞ্জন শৰ্মা কেশৱ মহন্ত জিতু গোস্বামীয়ে লগ লাগি তাতকৈ বেছি কাম কৰি ৰাইজক দেখুৱাই দিব সেই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক আকৌ এবাৰ দিব খুজিছো শ্ৰদ্ধা ৰাইজ এই নিৰ্বাচনত আমাক নেতৃত্ব দিছিলে অসম মন্ত্ৰীসভাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই তেখেতে সামুগুৰি সমষ্টিৰ দায়িত্ব লৈ এই নিৰ্বাচন পৰিচালনা কৰিছিলে মই সামুগুৰি ৰাইজক এটা হাত চাপৰিৰে বিমল বৰা ডাঙৰীয়াক অভিনন্দন জনাবলৈ মই অনুৰোধ কৰিম শ্ৰদ্ধা ৰাইজ এই নিৰ্বাচনত কেশৱ মহন্ত ডাঙৰীয়া আৰু ৰূপক শৰ্মা ডাঙৰীয়া আৰু সুৰেশ বৰা ডাঙৰীয়া এই আটাইসকলে আপোনালোকৰ লগত দিনে ৰাতিয়ে কাম কৰিছিল মুজিবুৰ ৰহমানৰ দৰে নেতা আৰু আমাৰ মণ্ডল আমাৰ জিলা পৰিষদ আমাৰ গোটেই কাৰ্যকৰ্তাসকলে দিনে ৰাতিয়ে কাম কৰিছিল সকলোকে আশীৰ্বাদ কৰি আপোনালোকক এটা হাত চাপৰি বজাবলৈ মই আপোনালোকক অনুৰোধ কৰিম শ্ৰদ্ধা ৰাইজ ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া কম সময়ৰ কাৰণে হলেও আমাৰ সামুগুৰি ৰাইজৰ বাবে দিনে নিশাই কাম কৰিব আৰু আপোনালোকৰ মাজত থাকি সামুগুৰি ৰাইজৰ বাবে দিনে নিশাই কাম কৰিব মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকে যেন এটা ডাঙৰ হাত চাপৰিৰে ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াকো আপোনালোকে আশীৰ্বাদ কৰে অভিনন্দন জনায় আৰু আপোনালোকে তেওঁক আগবাঢ়ি যাবলৈ সাহস দিয়ে শ্ৰদ্ধা ৰাইজ অৰুণোদয় আঁচনিয়ে হওক
মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক সকলো ক্ষেত্ৰতে চামুগুৰি ৰাইজক আমি ন্যায় প্ৰদান কৰিম আৰু চামুগুৰি ৰাইজক দুখীয়া ৰাইজক আমি বেছিকৈ সহায় কৰিম সেই প্ৰতিশ্ৰুতি মই আজিয়ে আপোনালোকক দি থৈ গলো আৰু আপোনালোকে যদি কৰবাত কিবা অসুবিধা পায় দুখীয়া মানুহ যদি কিবা আঁচনিৰ পৰা বঞ্চিত হয় আপোনালোকে লগে লগে মোক আপোনালোকে জনাব ডিপ্লুৰঞ্জন শৰ্মাক জনাব আমি দুখীয়া মানুহক যিমান পাৰো আমি সহায় কৰিম সেই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দিব খুজিছো আমাৰ কাৱৈমাৰী এফআৰইউখন এই অঞ্চলৰ ৰাইজৰ চিকিৎসাৰ একমাত্ৰ ব্যৱস্থা এই হস্পিটালখনক আমি এখন মডেল হস্পিটাললৈ ৰূপান্তৰ কৰিম যাতে চামুগুৰি ৰাইজে সকলো সুবিধা পাব পাৰে আমাৰ কাৱৈমাৰী মিনি ষ্টেডিয়ামখন নিৰ্মাণৰ বাবে আৰু ভালকৈ নিৰ্মাণৰ কাৰণে আজিৰ সভাতে মই 3 কোটি টকাৰ আৰু এটা সহায় মই আজিৰ সভাতে আপোনালোকক ঘোষণা কৰিছো আমাৰ কাৱৈমাৰী হাই সেকেন্ডাৰী স্কুলখনৰ বিল্ডিং নিৰ্মাণৰ বাবে মই আজিৰ সভাতে 8 কোটি টকা আজিৰ সভাতে মই ঘোষণা কৰিছো শ্ৰদ্ধাৰ ৰাইজ ইয়াৰ উপৰিও আপোনালোকে যি ৰাজহুৱা কাম আপোনালোকে যি বিচাৰে কৰবাত ৰাস্তা লাগে কৰবাত স্কুল বনাব লাগে কৰবাত পানী যোগান আঁচনি বনাব লাগে ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক জনাব 1.5 বছৰৰ ভিতৰত আমি যিমান পাৰো আপোনালোকৰ কাৰণে কাম কৰিম এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিব খুজিছো ইলেকশ্যনৰ হাৰাৰ পিছত ৰকিবুল হুছেইনে কি কয় যে মই পুৰণা চামুগুৰিত হাৰিলো কিন্তু মই নতুন চামুগুৰিত জিকিম মই আজিয়ে চামুগুৰি ৰাইজক অনুৰোধ কৰিছো আপোনালোকে আজিৰ পৰাই আৰু এবাৰ প্ৰস্তুত হৈ যাওক যাতে পুৰণা চামুগুৰিত যদি 25,000 ভোটত ৰকিবুল হুছেইন হাৰিছে নতুন চামুগুৰিত যাতে তেওঁ 50,000 ভোটত হাৰে তাৰ কাৰণে আপোনালোকে আজিৰ পৰাই সকলোৱে লগ লাগি কাম আৰম্ভ কৰক শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে যেতিয়াই বিচাৰে মুখ পাব যেতিয়া আপোনালোকে ভাবে যে এই শিঙিমাৰী জিলা পৰিষদত এই কামটো হ'ব লাগে এই ৰাস্তাটো হ'ব লাগে আপোনালোকে মোক জনাব মই আপোনালোকৰ লগত থাকিম আৰু আপোনালোকৰ উন্নয়নৰ বাবে একেলগে ধুনীয়াকৈ আমি সকলোৱে মিলি কাম কৰিম শ্ৰদ্ধাৰ ৰাইজ সন্ধিয়া বহুত হৈছে বহুত দীঘলীয়াকৈ মই কথা ক'ব খোজা নাই কিন্তু নিৰ্বাচনৰ পিছতো ইমান ৰাইজৰ উপস্থিতিৰ পৰা মই এটা কথা গ্যাৰান্টি দি ক'ব পাৰো যে নতুন চামুগুৰিটো ৰকিবুল হুছেইনো হাৰিব তেওঁ লৰাও হাৰিব আজিয়ে এইটো কথা আজিৰ সভাতে কনফাৰ্ম হৈ গল হাৰিবনে নাই সকলোৱে লগ লাগি থাকিব মিলি থাকিব একেলগে থাকিব আমি আপোনালোকৰ লগত আছো একেলগে আমি সমাজখনক আগুৱাই লৈ যাম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম